আছনে? আছো। কি মন কৰি আহিলি নো আজি আমাৰ ঘৰলে পাই? নাই, তোৰ ল'ৰা বিদেশৰ পৰাই কি আনিছে তাকে চাবলৈ আহিছো আৰু খাবলৈও আহিছো। মোৰো চাহ একাপ খাবলৈ বৰ মন গৈছে। একেলগে খাওঁ আনোগে বনাই। হ'ব মোৰো চাহ অকণমান খাবলৈ বৰ মন গৈছে পাই। আজি ল'ৰা অহা বহুত দিন হ'ল নহয়। মিঠাই আনিছিলে, বহুত মিঠাই আনিছিলে, কিন্তু তই অহা দেৰি কৰিলি আকৌ। ইয়াকে খা। একো নাই দে, হ'ব কিনো পিছে বস্তু কি আনিলে সেইটো নকলি যে? বস্তু মানে সেই চাদৰ মেখেলা এযোৰ, তাৰপৰা চেণ্ডেল এযোৰ আৰু বেগ এটা। বেগটো ইমান ধুনীয়া, চেণ্ডেলযোৰ বৰ ধুনীয়া। পাটৰ কাপোৰযোৰ এই মানে মাহীয়েকৰ জীয়েকৰ বিয়া আছে যে, মই কৈছিলোঁ সেই পাটৰ কাপোৰ আনিলে। সি বানাৰসী শাৰী আনিম বুলি কৈছে। মই বোলো শাৰী নালাগে, মই শাৰী ভাল নাপাওঁ, চাদৰ মেখেলা এযোৰকে আনিবি। সেইকাৰণে চাদৰ মেখেলা এযোৰকে আনিলে আৰু। তোৰ ল'ৰাই এইকেইটা বস্তুহে বোলে পাৰিলে নে পাই? মোৰ ল'ৰা আহিলে চাবি আকৌ কিমান বস্তু আনিব মোক শুনে। হ'ব, তোৰ ল'ৰা অহাই নাই, এতিয়াই কলি একেবাৰে কিবা আনে তোৰ ল'ৰাই। এই বিস্কুটকেইটা মোকহে দিছিলি, মই লৈ যাওঁ ঘৰত, পিছত চাহৰ লগত খাম। আৰু মোৰ ল'ৰা আহিবলৈ কিমান দিনো আছে পাই। তোৰ মানে এই লোভীয়া স্বভাৱটো নগ'লে আৰু। বোৱাৰী আনিলে কি কৰিবি ঠিকেই নাই তই। এনেতে বিমলা আৰু মায়াই কথা পাতি আছিল, আৰু অঞ্জনে বাহিৰৰ পৰা মাকক মাতি আছিল। অঞ্জন মানে বিমলাৰ ল'ৰা, আৰু বিমলাই ল'ৰাৰ মাত শুনি পেলাই বিমলা আৰু মায়া ওলাই গ'ল বাহিৰলৈ। মা, মা, তুমি ইয়াত আছা নেকি? মা, মই আহিলোঁ। কি হ'ল, তুমি মোক দেখি ভাল পোৱা নাই নেকি? মই কিয় বেয়া পাম বাৰু তই অহা পা? মই ভালহে পাইছোঁ। পিছে মোৰ বস্তুকেইটা যে মই কৈছিলোঁ আনিলি নে নাই? মা, খৰকে আহোঁতেনে তোমাৰ বস্তুকেইটা আনিবলৈ পাহৰিলোৱেই নহয়। বিমলা, ইমান লোভ কৰি আছিলি নহয়, এতিয়া কি হ'ল? মই তোক কোৱা বস্তুকেইটা অনা নাই। কিহলে আহিছ ঘৰলৈ তই? বিমলা, ইমান খং ভাল নহয়। ইমান দিনৰ মূৰত ল'ৰাটো ঘৰলৈ আহিছে, তই কেৱল বস্তুকেইটাৰ ওপৰতহে গুৰুত্ব দিছ। কি মাক তই? যা, ল'ৰাটোক কিমান দুখে ভাগৰে আহিছে, কিবা এটা খাবলৈ দেগে যা। বিমলাই অঞ্জনৰ ওপৰত পুৰা খং উঠিলে আৰু পিতাকক ক'বলৈ ধৰিলে, ঐ নাক কাণটো কাটিলি, ব'ল এতিয়া ঘৰলৈ, বেগডাল লৈ ব'ল। এইটো ব'ল, আজি তোক ঘৰতহে দিছোগে, ব'ল। হ'ব ব'লা। এনেদৰেই দিনবোৰ পাৰ হ'ল। বিমলাই অঞ্জনৰ বাবে ছোৱালী চাই আছে, আৰু বিমলাই অঞ্জনক ছোৱালী মানে চাবলৈ যোৱা কথা ক'লে, আৰু বিমলাই সেই ছোৱালীজনীক দেখিছে। সেই ছোৱালীজনী বহুত ভাল হ'ব জানে নাই? তাই ঘৰৰ একমাত্ৰ ছোৱালী, আৰু তাই চাকৰি কৰে। তাইক বিয়া পাতিলে বহুত সম্পত্তি দিব। তাই অলপমান খঙাল, কিন্তু চলি যাব, মই মেনেজ কৰি ল'ম। মানে আৰু কি আৰু, সম্পত্তিহে মেইন নহয় জানো? চব দিব, এজনীয়ে ছোৱালী, তই চিন্তাই নকৰিবি। মা, মই ছোৱালী দেখাই নাই, তুমি তাইৰ লগত দিয়া সম্পত্তিলৈও লোভ কৰিলা। কি যে হ'ব। তই কিয় চাবগে লাগে? মই চালোঁ নহয়, ছোৱালী বহুত ভাল। তই কি মাৰৰ ওপৰত বিশ্বাস নকৰ নেকি? মা, মই তোমাক চকু মুটি বিশ্বাস কৰোঁ, কিন্তু তোমাৰ যে মানে লোভ যে কৰা যে বেলেগৰ বস্তুৰ প্ৰতি বা কিবা দিব, সেইটোতহে অকণমান মোৰ বিশ্বাস নাই মানে। এনেকৈ কৈ অঞ্জন গুচি গ'ল। অঞ্জন, শুনাচোন মোৰ কথা এটা। বিমলাই অঞ্জনৰ কথা বুজিবলৈ চেষ্টা নকৰিলে। বিমলাই ছোৱালী ঘৰৰ মানুহ মাতি দিলে। পিছদিনাখন ছোৱালী ঘৰৰ মানুহ আহিলে। বিমলা বাইদেউ, আপোনাৰ ল'ৰা ক'ত গ'ল? দেখা নাই যে। সি আহিব, এই অকণমান ওলাই যাওঁ বুলি কৈছিলে, আহিব ৰ'ব। এনেতে অঞ্জনে তাৰ ভালপোৱা ছোৱালীজনীৰ লগত বিয়া পাতি ভিতৰলৈ সোমাই আহিলে। মা, এয়া গীতা, আমি দুইটাই মানে কোৰ্ট মেচ কৰিলোঁ। এয়া তোমাৰ এতিয়া বোৱাৰী আৰু। কি কৈছা তুমি এইবোৰ? লোকৰ আগত তুমি মোক লাজত পেলালা আজি অঞ্জন। বিমলা বাইদেউ, আপোনাৰ ল'ৰাই দেখোন বিয়া পাতি ঘৰ পালেহি, আৰু আপুনি আমাক কিয় মাতিছিল বিয়া কথা পাতিবলৈ? ৰ'ব, মই তাক বুজাই লওঁচোন। এতিয়া আকৌ কি বুজাবলৈ আছে? আমি যাওঁ, মই মোৰ ছোৱালীজনীক এজন বিয়া পতা ল'ৰালৈ নিদিওঁ আৰু। এনেকৈ কৈ তেওঁলোক গুচি গ'ল। মা, এতিয়া লোকৰ কথা বাদ দিয়ক আৰু খং চঙো বাদ দিয়ক। আমাক আদৰি ভিতৰলৈ নিয়ক আৰু আশীৰ্বাদ দিয়ক আমাক। বিমলাই মনতে ভাবিলে, এইজনী বোৱাৰী ভাল যেন লাগিছে। হ'ব, মোৰ আৰু আশীৰ্বাদ কি দিবলগীয়া আছে? হ'ব দিয়া, সদায় আশীৰ্বাদ আছে তোমালোকৰ লগত। ল'ৰাই ভুল কৰিলে যেতিয়া এতিয়া শুধৰণিটো কৰিবই লাগিব। হ'ব দিয়া।
যিজনী ছোৱালী চাইছিলোঁ সেইজনী সম্পত্তি একাল পালোহেঁতেন। এতিয়া মোৰ ল'ৰাই আনিছে এজনী পলুৱাই ছোৱালী। সেইজনী ঘৰত বা কেনেকুৱা কিবা সম্পত্তি পাওঁ তাও ঠিক নাই। গীতাই অঞ্জনহঁতৰ ঘৰখন নিজৰ বুলি চম্ভালি ল'লে আৰু কিছুদিন এনেদৰেই পাৰ হ'ল। এদিন গীতাই নিজৰ মাকৰ ঘৰলৈ যাবলৈ ওলালে আৰু বিমলাই গৈ গীতাক সুধিলেগে, গীতা, বস্তু পেক কৰি হ'লনে? মা হ'ল। আপুনি কিবা এটা ক'বলৈ আহিছিল নেকি? কওকচোন, কি ক'বলৈ আহিছে? গীতাই গম পালে যে তেওঁ শাহুৱেকৰ বস্তুৰ প্ৰতি অলপ লোভটো বেছি। নহয় মানে তুমি বেছি দিন আকৌ মাৰাৰ ঘৰত নাথাকিবা আকৌ দেই। আৰু তোমাৰ মাৰে যদি মোলৈ কিবা বস্তু দিয়ে দেই, বস্তু দিব নালাগে। যদি দিবলৈ মন কৰে তেতিয়াহ'লে পাটৰ চাদৰ মেখেলা কেইযোৰমানকৈ দিবলৈ ক'বা আৰু। শাহুৱে বস্তু নালাগে বুলিও ক'লে, আকৌ লাগে বুলিও ক'লে। কি কৈছে বাৰু? শাহু মা, আপুনি কি ক'লে বুজাই দিয়কচোন, নহ'লে বুজি নাপালো দেই। গীতা, তুমি পঢ়া শুনা ছোৱালী, তুমি বুজিও একেবাৰে নুবুজা ভাও ধৰিছা কিয়? আৰু সোনকালে ওলাই আহা আৰু মই কোৱা কথাবোৰ নাপাহৰিবা আকৌ মাক ক'বলৈ। গীতা আৰু অঞ্জন গ'ল গীতাৰ মাকৰ ঘৰলৈ। এনেদৰেই গীতা মাকৰ ঘৰত কিছুদিন থাকিলে আৰু অঞ্জনহঁতৰ ঘৰলৈ আহিবলৈ সময় হৈ গ'ল। বিমলাই মনতে ভাবি আছে আজি গীতা আহিব বুলি। গীতা পলাইহে আহিছিল, তাই তেতিয়া একো এটা অনা নাই। এতিয়া চাগে চব আনিব। কিবা আনে মোলৈ চাগে ঢেৰ কিবা কিবি আনিব। আইঐ কিবা আনে একদম চাগে ঢেৰ কিবা কিবি দিব দেই মাকহঁতে। মই একদম পুৰা সম্পত্তি পুৰা পাই যাম। এনেতে গীতা সোমাই আহিল। গীতা ভিতৰলৈ সোমাই আহিল আৰু তাই শাহুৱেকক মাত বোল নকৰাকৈ ৰুমলৈ গুচি গ'ল। গীতা দেখোন আহি পেলাই মোক এষাৰো মাত নিদিলে, কি হ'ল পিছে? যাওঁচোন তাই ৰুমলৈকে। গীতাৰ পাছে পাছে লোভিয়া শাহুৱেকো গীতাৰ ৰুমলৈ গুচি আহিলে। বোৱাৰী, মই তুমি আহিবা বুলি তুমি ভাল পোৱা বস্তু দি ভাত বনাই থৈছোঁ। আৰু তোমাৰ মায়ে মোলৈ কি দিছে দিয়া আকৌ, মই চাবলৈ ৰৈ আছোঁ। দি আৰু থৈ দিওঁগৈ আকৌ। গীতাই শাহুৱেকলে চাদৰ মেখেলা এযোৰ আনিলে আৰু বেগৰ পৰা উলিয়াই বিচনাত থলে। মা, এইযোৰ কাপোৰ আপোনালৈ দি পঠিয়াইছে আমাৰ মায়ে। এনেকুৱা কাপোৰহে দিলেনে তোমাৰ মায়ে? মোৰ এনেকুৱা কাপোৰ দিয়ে আছে, নালাগে, তুমিহে ৰাখি থোৱা। মা, আপুনি কৈছিল দেখোন ঢেৰ বস্তু নানিবা বুলি। মায়ে দিছিল, মইহে নানিলো। ঢেৰ বস্তু আনিবলৈ মই হাক দিলোঁ। কথাও যে কয় আৰু একেবাৰে ভাল কিবা এটা নানিলোঁ। এই জানিলে সম্পত্তি লোভ কৰি লাভ নাই। যোৱাই ভাল হ'ব ইয়াৰ পৰা। কি খোৱাগে? তোমালৈ নাতে, মই আৰু অঞ্জনে খাওঁগে, তুমি বনাই খাবা। মই যে কিমান সপোন দেখিছিলোঁ, কি ভাবিছিলোঁ, কি আনিলে এইজনীয়ে। আপুনি কৈছিল দেখোন ঢেৰ বস্তু নানিবা বুলি। মায়ে দিছিল, মইহে নানিলো। ঢেৰ বস্তু আনিবলৈ মই হাক দিলোঁ। কথাও যে কয় আৰু একেবাৰে ভাল কিবা এটা নানিলোঁ। এই জানিলে সম্পত্তি লোভ কৰি লাভ নাই। যোৱাই ভাল হ'ব ইয়াৰ পৰা। কি খোৱাগে? তোমালৈ নাতে, মই আৰু অঞ্জনে খাওঁগে, তুমি বনাই খাবা। মই যে কিমান সপোন দেখিছিলোঁ, কি ভাবিছিলোঁ, কি আনিলে এইজনীয়ে। কিনো কম আৰু মনৰ কথাবোৰ। মই যে কিমান ডাঙৰ সম্পত্তিলৈ লোভ কৰিছিলোঁ। ৰাম লাজো লাগিছে ক'বলৈ, নকওঁ মনতে থাকিলে। মই কিমান সপোন দেখি আছিলোঁ। এনেই গ'লা, যাওঁ ভাতকেইটাকে খাই পেলাওঁগৈ, যেনিলে নথওঁ। এনেকৈ কৈ শাহুৱেক গুচি গ'ল। এইদৰে দিনবোৰ পাৰ হ'ল আৰু এদিনৰ কথা, বিমলাই টিভি চাই আছে। এনেতে অঞ্জনা, মা কি চাইছানো টিভি? এই সৰু ল'ৰা ছোৱালীবোৰক চাইছোঁ। যেতিয়া তোমালোকৰ ল'ৰা ছোৱালী হ'ব তেতিয়া মই এনেকৈ খেলাম, মৰম কৰিম, সাধু শুনাম আৰু মোৰ লগতে খুৱাম। আৰু মই নামো ৰাখি থৈছোঁ। হ'ব আৰু দেই। মই গম পাইছোঁ তোমালোকে কি ক'বা যে ইমান লোভ নকৰিবা, আৰু ক'বা আমি এতিয়া ল'ৰা ছোৱালী বিচৰা নাই। কোনে ক'লে আপোনাক শাহু মা? আপোনাৰ এবছৰৰ ভিতৰতে আমি নাতি বা নাতিনী দিম। মা, আপোনাৰ মনত আছেনে সেইদিনা মই ডাক্তৰৰ ওচৰলৈ যে গৈছিলোঁ? আজি ডাক্তৰে ফোন কৰিছে, মই গৰ্ভৱতী। কথাটো শুনি বিমল আৰু অঞ্জনে মনত বহুত সুখ পালে আৰু শাহুৱেকে তাইক মৰম কৰিবলৈ ল'লে আৰু শাহুৱেকৰ স্বভাৱটো, লোভীয়া স্বভাৱটো এৰিবলৈ ল'লে। বন্ধু বান্ধৱীসকল, আমাৰ এই ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। তেতিয়াহ'লে আজিলৈ বাই বাই।